সভাপতি হিচাপে উপস্থিত আছে সভাত কি ক'ব? নমস্কাৰ। কথাটো হ'ল কি, ইতিমধ্যে আমাৰ জিলা সম্পাদক ডাঙৰীয়াই ক'লে যে আমি 15 আগষ্টৰ দিনটোলৈকে অপেক্ষাত আছোঁ। আমি শিক্ষক নহয়, টিউটৰ, চৰকাৰৰ দৃষ্টিত আমি টিউটৰ। সেইকাৰণে আমি 15 আগষ্টৰ দিনা টিউটৰসকলক যদি টিচাৰক যদি উন্নীতকৰণ নকৰে, তেতিয়াহ'লে 5 ছেপ্টেম্বৰ তাৰিখে আমি যিহেতু আমি টিউটৰ, শিক্ষক নহয়, শিক্ষক দিৱস পালন কৰাৰ ক্ষেত্ৰত আমি অপমানিত হৈছোঁ। আমি কোনো কাৰণতে শিক্ষক দিৱস আমি পালন কৰিব নোৱাৰোঁ, যিহেতু আমি টিউটৰ। তাৰ প্ৰতিবাদত আমি 5 ছেপ্টেম্বৰ তাৰিখে আমি প্ৰতিখন জিলাত, গোটেই অসমত আমি LPৰ পৰা আৰম্ভ কৰি কলেজ পৰ্যায়ত যিমান টিউটৰ সমাজ আছোঁ, গোটেইসকলে আমি তাৰ এটা ধৰ্মঘট হিচাপে, অৱস্থান ধৰ্মঘট হিচাপে আমি সেইদিনা আমি বিৰোধিতা কৰিম। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, যিহেতু শিক্ষামন্ত্ৰীৰ লগত বাৰে বাৰে আলোচনা কৰিলোঁ, কিন্তু কোনো ফলপ্ৰসূ আমি এতিয়ালৈকে পোৱা নাই। গতিকে আপোনাক আমি অনুৰোধ কৰিছোঁ, আপুনি 15 আগষ্টৰ তাৰিখে আপুনি কিবা এটা আমাৰ সমস্যা সমাধানৰ কাৰণে কিবা এটা ঘোষণা কৰক। যদি নকৰে, আমি 5 ছেপ্টেম্বৰ তাৰিখে আমি সদৌ অসম প্ৰতিখন জিলাত আমি 5 ছেপ্টেম্বৰৰ দিনা, শিক্ষক দিৱসৰ দিনা আমি টিউটৰ হিচাপে আমি তাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম। গতিকে আমাৰ সেই যিটো প্ৰাপ্য, যিটো আমাৰ মৰ্যাদা, আমাৰ টিচাৰৰ মৰ্যাদা, সেই টিচাৰৰ মৰ্যাদা আমাৰ 5 ছেপ্টেম্বৰৰ আগে ঘূৰাই দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ।